हेलो गाइस মই আজি আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে কেনেকৈ ম্যাথছৰ ক্যালকুলেশনটো স্পিড কৰিব পাৰে যিকোনো কম্পিটিটিভ এক্সামত ম্যাথছৰ ক্যালকুলেশনটো স্পিড নহলে মানে অংক জানা থাকিলেও সময়মতে হেক কৰিব পৰা নাযায় তো লেটস স্টার্ট দা ভিডিও বন্ধুসকল আপোনালোকে যদি ম্যাথছৰ ক্যালকুলেশন স্পিড কৰিব খোজে কেইটামান ট্ৰিক্স ফলো কৰি লাগিব প্ৰথমত আপোনালোকে কি কৰিব লাগিব পূৰ্ণ নেওতা এনে সবৰে মুখস্থ থাকে 10 লৈকে কিন্তু আপোনালোকে কি কৰিব লাগিব 20 লৈকে মুখস্থ কৰিব লাগিব মুখস্থ যে কৰিব অকল মুখস্থ কৰিলে নহব ঠুটস্থ কৰিব লাগিব মানে কোৱাৰ লগে লগে যাতে আহি যায় এবাৰ টোপনিৰ পৰা উঠে যদি কোনোবাই উঠে তথাপি আপুনি যেতে ক'ব পাৰে ধৰক 7 গুণ কিমান 5 6 গুণ কিমান 8 9 গুণ কিমান 72 মানে লগে লগে ক'ব পৰা হ'ব লাগিব এনেকৈ হিসাব কৰি নহয় 9 9 2 গুণ 18 এনেকৈ হিসাব কৰি যেতে ওলাব নালাগে মানে ঠুটস্থ হ'ব লাগিব বৰ্গ আমাৰ কি গল পূৰ্ণ নেওতা 20 লৈকে কৰিব এনেকৈ ঠটস্থ কৰিব লাগিব বৰ্গ কিমান লৈকে কৰিব বৰ্গ আপোনালোকে জেনাৰেলি কম্পিটিটিভ হাই লেভেলৰ যিবিলাক কম্পিটিটিভ এক্সাম হেবিলাকত 50 লাগে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ কাৰণে আপোনালোকে কিমান কৰিব 30 লৈকে বৰ্গ মুখস্থ কৰিব আৰু ঘন আপোনালোকে 20 লৈকে মুখস্থ কৰিব ঘন মানে ধৰক 1 কিউব কিমান হ'ব 2 কিউবৰ মান কিমান হ'ব 3 কিউবৰ মান যেনেকুৱা 27 এনেকুৱা আৰু বৰ্গটো এনেকুৱা 1 স্কয়াৰৰ মান কিমান 2 স্কয়াৰৰ মান কিমান 3 স্কয়াৰৰ মান কিমান এইবিলাক মুখস্থ কৰিব লাগিব আৰু ঘাতৰ মান ঘাত ইম্পৰ্টেন্ট কেইটামান মই ঘাত দিছো এইবিলাক আপোনালোকে মুখস্থ কৰি ল'ব ধৰক 2 স্কয়াৰৰ মান 4 2 কিউবৰ মান 8 2 4 2 পাৱাৰ যদি কিমান হয় 4 হয় তেন্তে কিমান হ'ব এনেকৈ আপোনালোকে সিৰিয়ালি এই কেইটামান ইম্পৰ্টেন্ট কেইটামান দিছে এই কেইটা আপোনালোকে মুখস্থ কৰিব আৰু শতাংশৰ মান এইটো ইমান বেছি ইম্পৰ্টেন্ট নহয় তথাপি আপোনালোকে যদি কৰি লয় ভাল ক্যালকুলেশন স্পিডত হয় তো শতাংশৰ মান এইটো আপোনালোকে কি মুখস্থ কৰি ল'ব তেন্তে আপোনালোকৰ ক্যালকুলেশনটো বহুত স্পিড হ'ব 100% এৰ ভ্যালু কিমান 1 তো 90% এৰ ভ্যালু কিমান 9/10 80% এৰ ভ্যালু 4/5 40% এৰ ভ্যালু 2/5 5% এৰ ভ্যালু 1/20 এনেকি এই মানে ভগ্নাংশ এইবিলাক ইম্পৰ্টেন্ট যিবিলাক মই দিছো এইকেইটা আপোনালোকে মুখস্থ কৰিব চাব আপোনালোকৰ ক্যালকুলেশন স্পিডটো বহুত বাঢ়ি যাব আপোনালোকে ডেইলি কিমান 20 মিনিট মান ক্যালকুলেশন স্পিড প্ৰেক্টিস কৰিব লাগিব আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ল'ব পাৰে বা যিকোনো কোৱেশ্চন লৈ ডেইলি 20 মিনিট মান প্ৰেক্টিস কৰিব লাগিব চাব মানে বিভিন্ন টিচাৰে কি ট্ৰিক্স দিয়ে ট্ৰিক্স এনে দৰকাৰ আছে আপোনালোকে কৰিব বহুতে কয় যে ট্ৰিক্স নহলে বলে কম্পিটিটিভ এক্সাম পোৱাই নাযায় কিন্তু মোৰ এক্সপেৰিয়েন্স আছে মই এক্সাম দিছো ট্ৰিক্স বিলাক কি ইমান ট্ৰিক্স পাহৰি যোৱা হয় পৰীক্ষাত কি মনত নাথাকে হেই ঘূৰি ঘূৰি আমাৰ কি হয় ট্ৰেডিশনাল মেথডটোৱে ফলো হয় এই কনসেপ্টটোৱে দৰকাৰ হয় গতিকে কনসেপ্টটো আপোনালোকে ভালকৈ চাই ল'ব আৰু এইবিলাক মানে গোটেইকেইটা মই যিবিলাক ক'লো এইবিলাক গোটেইখিনি কৰি ল'ব মানে আপোনালোকে প্ৰেক্টিস কৰিব ডেইলি আপোনালোকৰ ক্যালকুলেশন স্পিডটো বাঢ়ি যাব আপোনালোকে 20 দিন মান কৰি চাওক 20 দিন মান কৰক যদি ক্যালকুলেশন স্পিড বাঢ়া নাই তেন্তে মোৰ ৰিস্ক আৰু ইখিনি মুখস্থ কৰোতে এদিনও নালাগে হাইয়েস্ট কেইদিন লাগিব 2 দিন মোৰটো এদিনতে হৈ গৈছিল আপোনালোকে 2 দিনতে এই গোটেইকেইটা কৰিব পাৰিব তো 2 দিন 3 দিন লাগিব হাইয়েস্ট তাৰ পিছত আপোনালোকে ম্যাথছ কৰা আৰম্ভ দিয়ক ম্যাথছটো কৰিও ভাল লাগিব আৰু স্পিডো বহুত বাঢ়িব তো আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ